হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্ববৃহৎ মৰুভূমিৰ নাম কি? এনচাৰটো হ'ল ছাহাৰা মৰুভূমি। ২ নম্বৰ প্ৰশ্ন, তলৰ কোনখন দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰ্শনাৰ্থী? এনচাৰটো হ'ল ফ্ৰান্স। ৩ নম্বৰ প্ৰশ্ন, তলৰ কোনটো পৰ্বত ভাৰতৰ সৰ্বোচ্চ? এনচাৰটো হ'ল কাঞ্চনজংঘা। ৪ নম্বৰ প্ৰশ্ন, শ্ৰী ভাগৱত গীতাৰ ইংৰাজী অনুবাদ কোনে কৰিছিল? এনচাৰটো হ'ল এন উইন আৰ্নল্ড। ৫ নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ সৰু মহাদেশ কোনখন? এনচাৰটো হ'ল অষ্ট্ৰেলিয়া। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? এনচাৰটো হ'ল জগ জলপ্ৰপাত। ৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ মাথোৱাৰি কোনটো? এনচাৰটো হ'ল চৰ্দাৰ সৰোবৰ বান্ধ। ৮ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ কম পচন্দৰ খেলবিধৰ নাম কি? এনচাৰটো হ'ল ক্ৰিকেট আমেৰিকাত। ৯ নম্বৰ প্ৰশ্ন, সূৰ্যৰ পোহৰৰ পৰা আমি কোনটো ভিটামিন পাওঁ? এনচাৰটো হ'ল ভিটামিন ডি। ১০ নম্বৰ প্ৰশ্ন, বেছি কিতাপ পঢ়িলে কোনটো বেমাৰ হয়? এনচাৰটো হ'ল অধিক চিন্তা আৰু মানসিক চাপ।